এটা স্মৰণীয় দিন হ'ব যে প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ সেশন বিধানসভাৰ বাহিৰত আমাৰ বিটিসি ইটোও মানে বিটিসিৰ সেক্ৰেটাৰীত বিধানসভাৰ মানে হলতে হ'ব ইয়া এক মানে ঐতিহাসিক এক হিষ্ট্ৰিক আৰু হেতু লৈ মই ভাবো মানে বিটিসি বাকীৰ হেতু এটা গৌৰৱৰ কথা আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ স্পিকাৰ ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে তেখেতসকলে হেতুৰ কাৰণে যিখিনি লাগে এটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো বা মকো তেখেতসকলে অৱগত কৰিলে আমাক এটা মানে ছবি দাঙি ধৰিলে আৰু হিচাপেহে এটো আজি মানে সক্ষম হৈছে এটা বিধানসভা যিকোনো ঠাইত বহিব লগাটো বহুখিনি কথা আহি পৰে আৰু যেটো সহজভাৱে বহিব পৰা ব্যৱস্থাটো আমাৰ বডোলেণ্ড সেক্ৰেটাৰীত আছে সিএম অনাৰেবল প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ অনাৰেবল স্পিকাৰ কাতিৰাম বড়ো তেখেতৰ নেতৃত্বত সকলো আমাৰ ইএম ডেপুটি স্পিকাৰ আৰু বিষয়াসকল আছিল আমাৰ ডিসি ডাঙৰীয়াও আছিল আমি বিটিসি সম্পৰ্কে ইয়াত বহুখিনি কথা জানিবলৈ সক্ষম হলো দুনিয়া প্ৰেজেন্টেশন আমাৰ চিফ ডাঙৰীয়াই তাতে দাঙি ধৰিলে বিটিসিৰ যিখিনি আমাৰ প্ৰশাসনিক যে ষ্ট্ৰাকচাৰ আৰু ইয়াৰ লগতে বিভিন্ন জীৱৰ সেন্ট্ৰেল আৰু ষ্টেটৰ ফ্লেগশিপ প্ৰগ্ৰামৰ পৰা আৰম্ভ কৰি বিটিসিৰ নিজাববীয়া নিজৰ পৰিকল্পনাৰ আধাৰত যিবোৰ আঁচনি লোৱা হৈছে আৰু সেই আঁচনিবোৰ যি ৰূপায়ণ কৰিছে এই বিষয়েও প্ৰেজেন্টেশনত ধুনীয়াকৈ আমাক দেখুৱালে আৰু অৱগত কৰিলে আমাৰ বিধায়কসকলৰ বহুত মনৰ কথা আছিল কিছুমান কথা জানিবলৈ বিটিসি সম্পৰ্কে এইখিনিও ইন্টাৰেকশন হৈ গ'ল ধুনীয়াকৈ এইখিনি কথা মানে জানিবলৈ দিলে মই ভাবো এই ইন্টাৰেকশনৰ দ্বাৰা আমাৰ বিধায়কসকলে বহুখিনি কথা মানে জানিব পাৰিছে বিটিসি সম্পৰ্কে আৰু ভৱিষ্যতত এয়া বিটিসি আৰু ৰাজ্য চৰকাৰৰ মাজত বিভিন্ন বিষয়ত মানে কাম কৰাৰ ক্ষেত্ৰত মই ভাবো বহুখিনি সহায়ক হ'ব অসম বিধানসভা এইবাৰ বাজেট সেশন কোকৰাঝাৰত হ'ব এদিনৰ কাৰণে আৰু তাৰ কাৰণে আমি বিধানসভাৰ মানে যি কক্ষ মেন হল এটোৰ পৰা আৰম্ভ কৰি আমাৰ স্পিকাৰছৰ ৰুম আমাৰ গভৰ্ণৰ ডাঙৰীয়া আহিব তেখেতৰ ৰুম জিৰণি চলা তাৰ পিছত আপোনাৰ সকলো মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে তেখেতৰ ৰুম সেইবোৰ অলপ আমি চালো যিখিনি কৰিব পাৰি বুলি আমাক বিটিসি কৰ্তৃপক্ষই চিফ ডাঙৰীয়া আৰু স্পিকাৰ ডাঙৰীয়াই জনাইছে গতিকে অসম বিধানসভা ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে এই বিটিসিৰ আন্তঃগাঁথনি আমাৰ মানে যি আছে সেয়া সাফিচিয়েন্ট আমি আজি যেটো দেখিছো গতিকে তাৰিখটো ফাইনেল হোৱাৰ লগে লগে আমি ইয়াত যিখিনি কাৰিকৰী দিশত আমাৰ কৰিবলগীয়া আছে এইটো আমাৰ অসম বিধানসভাৰ পৰা টিম আহি ফালে ইয়াতে আমাৰ চিফ ডাঙৰীয়া আৰু স্পিকাৰ ডাঙৰীয়াক আমাৰ ৰিকুৱাৰমেন্টটো অৱগত কৰিম আৰু তেতিয়া আমি সেই হিচাপে মানে কৰিলে আমাৰ বিধানসভা ধুনীয়াকৈ হৈ যাব